নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাই আছে এএনএ নিউজ লাইভ এএনএ নিউজ লাইভৰ সন্ধিয়াৰ সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ সন্ধিয়া সংবাদৰ প্ৰথমটো খবৰ লৈ আহিছোঁ আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু বিশ্ব খনিকৰ বন্দনাৰী মুখৰিত ৰাজ্য নমো দেৱ শিল্পী মহাভাগ দেৱানাং কাৰ্য সাধক স্থাপত্য দক্ষতাৰ সৰ্বশ্ৰেষ্ঠ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত পালন কৰিছে এই পূজা আৰু বিশ্বকৰ্মা পূজাৰ বাবে বিভিন্ন ধৰণৰ মালাৰে উপস্থিত পৰিছে বিভিন্ন ঠাইৰ দোকানসমূহ লৈছো অনেক খবৰ হোজাইৰ নীলবাগানৰ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত নিশা ভয়ানক ঘটনা কৰ্মৰত অৱস্থাত ৰহস্যজনক অৱস্থাত মৃত্যু বিভাগৰ এগৰাকী কৰ্মচাৰীৰ আৰু মৃত কৰ্মচাৰীজন নগাঁও বিষ্ণুপুৰৰ পিংকুমণি শইকীয়া বুলি জানিব পৰা গৈছে নাইট ডিউটি আছিলে নাইট ডিউটিত ধুনীয়াকৈ ভাত পানী ঘৰত বনালে ল'ৰা ছোৱালীক খোৱালে নিজৰ মিছেছক খুৱাই বৈ লৈ তেওঁ ডিউটিলৈ বুলি ওলাই গ'ল তাৰপিছত ডিউটিলৈ গৈ তেওঁ ধুনীয়াকৈ ডিউটিও জইন কৰি আছে ডিউটি কৰি থাকোঁতে তাৰপাছতে অকস্মাত আমি ৰাতি 12টামান বজাত এটা ফোন পালোঁ পাই পেলাই তেওঁ এই পৃথিৱীত আৰু নাই বুলি বিদ্যুৎ স্পষ্ট হৈছে বুলি কৈ পেলাই আমাক কৈছে আৰু এখন পৃথিৱীত নাই আপোনালোক সোনকালে ইয়ালৈ আহিব আমি নগাঁৱৰ পৰা হোজাইলৈ আহিছোঁ ৰাতিয়ে গাড়ী ভাড়া কৰি পেলাই তাৰপিছত আহি দেখিছোঁ কিন্তু আমাৰ এতিয়া এইটো ডাউট হৈছে তো আমাক উচিত ন্যায়টো লাগে আপোনাক কি বুলি সন্দেহ হৈছে ৰাতি তেওঁৰ লগত কোনোবাই মানে অভদ্ৰামী ব্যৱহাৰ কৰি পেলাই তেওঁক হয়তো মাৰপিট কৰিছে কাৰণ তেওঁ যদি প্ৰেছাৰ ষ্ট্ৰক হৈছে তেনেহ'লে তেওঁ সন্মুখৰ ফালটো লৈ পেলাই পৰিলে পিছফালে ব্লিডিং কেনেকৈ হ'ব মাথাটো লৈ পেলাই সেইবাবে বিভিন্ন ধৰণে দাগ দেখা গৈছে সেইকাৰণে আমাৰ সন্দেহ হৈছে সেইকাৰণে আমাক উচিত ন্যায়টো লাগে কি ক'ব আমি সেইটোৱে ক'ব বিচাৰিছোঁ আমাৰ বুলি গম পাইছোঁ আপোনালোকে কি আমি সেইটোৱে গম পাইছোঁ আমাক খবৰ দিছিলে যে প্ৰথমতে বিদ্যুৎ স্পষ্ট হৈছে তেওঁ আৰু তাৰপিছত যেতিয়া আমি গম পালোঁ তেওঁ পৰিছে বুলি ক'লোঁ যে তেওঁ তাৰ ভিতৰত থকা মানে এটা ড্ৰেইনত পৰি গৈছে বুলি কৈছে আমি যেতিয়া আমি আজি চালোঁ জেগাখিনি তো আমাৰ অকণমান সন্দেহ হৈছে যে তেওঁ মানুহজন এনেকৈ পৰি পেলাই ঘপককৈ এনেকুৱা হোৱাটো আমি মানে অস্বাভাৱিক লাগিছে গোটেই ঘটনাটো আৰু তেওঁ গোটেই শৰীৰত বিভিন্ন স্থানত মানে সন্মুখতো আছে বেক চাইডো আছে তো বেলেগ স্থানত তেওঁৰ দাগ আছে গতিকে আমি তাৰ কাৰণে সেইটো আৰু তেওঁলোকৰ ভিতৰৰ চিচিটিভিটো বেয়া আজি আমি খবৰ কৰোঁতে গম পালোঁ যে 5-6 দিনমানৰ পৰা তেওঁলোকৰ বোলে চিচিটিভিটো বেয়া হৈ আছে তো ইমান এটা ডাঙৰ পাৱাৰ ষ্টেচনত তেওঁলোকৰ চিচিটিভিটো এই 5 দিন বিকল হৈ থকাটো সেইটো এটা মানে ৰহস্যজনক ঘটনা গতিকে আমি আশা কৰিছোঁ আৰু আমি বিচাৰিছোঁ যে এই মানে ঘটনাটোৰ আমাৰ দাদাই ন্যায় পাব লাগে কাৰণ আমি এনেকৈ মানুহ এজন হেৰুৱাটো আমি কেতিয়াও কল্পনা কৰিবও নোৱাৰোঁ বা ভাবিবও পৰা নাছিলোঁ কাৰণ সুস্থ সবল মানুহ ডিউটিলৈ অহা মানুহ এজন কেতিয়া এনেকুৱা এটা ঘটনা হ'ব গতিকে ইয়াৰ আমি উচিত তদন্ত বিচাৰিছোঁ আৰু আমি আৰক্ষীসকলকো আমি আবেদন কৰিছোঁ দুটা সৰু বাচ্চা আছে 2 বছৰীয়া কন্যা আৰু 9 বছৰীয়া এটা ল'ৰা আছে গতিকে আমাক সেইটোৱে ক'ম আৰু তেওঁৰ ঘৰ ক'ত তেওঁ নগাঁৱৰ বিষ্ণুনগৰত তেখেতৰ ঘৰ কিমান বছৰৰ পৰা চাকৰি কৰিছিল ইয়াত চাকৰি কৰি থকা অলমষ্ট 13 বেছি হৈছে নীলবাগানতে নীলবাগানত নহয় ইয়াৰ হোজাইত আছিলে হোজাইৰ পৰা তেওঁ নীলবাগানত কৰি আছিলে তেওঁ দীৰ্ঘদিনৰ পৰা অসুস্থ বুলি বোলে অসুস্থ মানে তেওঁ বেমাৰ হৈছিলে মাজতে তেওঁ ডক্টৰক দেখাইছে তেওঁ কষ্ট পাইছিলে সেইটো আমি ডক্টৰৰ লগত ট্ৰিটমেণ্ট চলি আছিলে কিন্তু এতিয়া তেওঁ সুস্থ আছিলে বৰ্তমান সময়ত তেওঁ এটা মানে সুস্থ সবল জীৱন যাপন কৰি আছিলে লগৰ কৰ্মচাৰীসকলে কৈছে প্ৰেছাৰ ষ্ট্ৰকটোতো আমি গম পোৱা নাই কিন্তু প্ৰেছাৰ ষ্ট্ৰক হ'লে তেওঁ মানে পৰা যিটো চিটুৱেশ্যনটো আপোনালোকে চালে গম পাব তেওঁ দাগখিনিৰ কাৰণে আমি সন্দেহ কৰিছোঁ গতিকে তাৰ কাৰণে আমি এটা উচিত তদন্ত বিচাৰিছোঁ যাতে সেই তদন্তটো এটা সুন্দৰভাৱে যাওক আৰু ভালকৈ আমি সন্দেহ হৈছে কোনো লোকে হত্যা কৰা বুলি আমি তেনে ডাইৰেক্ট এইটোও ক'ব বিচৰা নাই কাৰণ তেওঁলোকৰ এটা আমি সন্দেহ কৰিছোঁ যে এইটো নৰ্মেল মানে মৃত্যু হোৱা নাই গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে লৈ আহিছোঁ অনেক খবৰ মৰিয়নিৰ হস্তি মানুহৰ সংঘাতি লৈছে ভয়ংকৰ ৰূপ আৰু গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হাতীৰ পালে অনিষ্ট কৰিছে কৃষকৰ সজাল ধৰা ধাননি পথাৰ যোৱা নিশা মৰিয়নিৰ নক্সাৰী তিৰুৱাল ভেটা পথাৰৰ বন্যহস্তীৰ এটা বৃহৎ পালে বহু বিঘা সেউজ ধাননি অনিষ্ট কৰাৰ ফলত অথলে গ'ল কৃষকৰ পৰিশ্ৰম বিভাগে এই গোটেই কথাটো তাৰমানে কোনো গুৰুত্বই নিদিলে
কিমানজনীয়া দল আছিল হাতীটো তাৰ কেনেকৈ হৈছিলে হাতীটো আমি সম্পূৰ্ণকৈ কিমানজন দল আছে গম নাপাওঁ 20-25জন হ'ব মানে এটা লাইন পাতি আছে আৰু গোটেই ৰাতিটো ইয়াতে থাকিলে ইয়াত থাকি পিনি ধাননি পথাৰ খাই বৈ শেষ কৰাৰ পিছত যেতিয়া পোহৰ হ'ল তেতিয়াহে গৈছেগৈ কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে একদম ইমান গাফিলতি তেওঁলোকে যদিও খেদাব নোৱাৰে তেওঁলোকে এবাৰ আহিব লাগিছিলে আমাৰ ওচৰলৈ আমাৰ ৰাইজক যদি এজনো আহিলেহেঁতেন ইয়াৰ পৰা বেছি দূৰ নহয় মাত্ৰ 500 কিলোমিটাৰ 500 মিটাৰ আধা কিলোমিটাৰ মানে তেওঁলোকে যদি গাড়ীও নাই খোজকাঢ়ি হ'লেও আহি পাবহি পায় আমাৰ তিৰুৱাল ভেটা বুলি কয় নকচাৰি দেৱাবাৰ চাৰিআলি কিনাৰতে লাগি আছে তথাপিতো তেওঁলোকে আহোঁ বুলি কোৱা হ'লে পাৰিলেহেঁতেন কিন্তু নাহিলে তেওঁলোকে একদম তাৰমানে কোনো গুৰুত্বই নিদিলে আমাক আমি বাৰে বাৰে ফোন কৰিলোঁ মানুহ গৈ পিনি মাতিলেগৈ তথাপিতো তেওঁলোক নাহিলে আজি এতিয়া 12টামান বজাত আহিছে কালি ৰাতি খবৰ দিয়া আহি পিনি তেওঁলোকে এডোখৰ চাই পিনি গৈছে দুজনমান আহি পিনি লৈ আহিছোঁ আন এক খবৰ হোজাই জিলা সদৰ শংকৰদেৱ নগৰ জিলা প্ৰশাসনৰ উদ্যোগত হোজাই জিলা দিৱস উদযাপন কৰা হয় শংকৰদেৱ নগৰ স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হয় 17th of September और आज ही हमार कर्म पूजाए আছে তো আজি মানে গোটেই হোজাই और राइज আজি এতিয়া আহিছে ডিসি অফিসৰ কালচাৰেল হলত আৰু আমি এটো গোটেই বছৰৰ যিমান ভাল কাম কৰিছোঁ আৰু যি বস্তুৰ ইমপ্ৰুভমেণ্ট কৰিব লাগে সেইটো এটা মানে মনত ৰাখিব লাগিব আৰু কেনেকৈ আমি পাব্লিক সাৰ্ভিসত পুনে আমি নিজৰ ডেডিকেশ্যন হিচাপে কেনেকৈ আমি আগবাঢ়ি যাওঁ সেইটো চিন্তা ৰাখি আজি এই হোজাই ডিষ্ট্ৰিক্ট ডে'ৰ আমি চেলিব্ৰেট কৰিছোঁ থেংক ইউ আৰু পুনৰবাৰ জিলা ঘোষণা পূৰ্ণাংগ জিলা ঘোষণা কৰাৰ পিছত আজি আমি এটা বছৰ সম্পূৰ্ণ কৰিছোঁ সেয়েহে এই 17 ছেপ্টেম্বৰ তাৰিখটো স্থায়ীভাৱে হোজাই জিলা দিৱস হিচাপে সদায় থাকি যাব আৰু প্ৰথম দিৱসটো আমি উলহ মালহেৰে সকলো বিষয়া কৰ্মচাৰী জিলাখনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল ছাত্ৰ ছাত্ৰীসকল লিডিং চিটিজেন সাংবাদিক বন্ধুসকল আমি সকলোৱে মিলি আজি দিনটোৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰাৰ লগতে দুপৰীয়া আহাৰ সাজ সকলো একেলগে খাই এই দিনটো এটা মানে স্মৰণীয় দিন হিচাপে কৰিবলৈ আমি যথেষ্ট আগ্ৰহে ৰৈ আছিলোঁ আৰু আমি তাক আজি বাস্তৱ ৰূপায়িত কৰিছোঁ সন্ধিয়া সংবাদৰ আন এক খবৰ লৈ আহিছোঁ আজি দিনটোৰ বৃহৎ খবৰ বুলি ক'ব লাগিব দেশৰ ৰাজনীতিৰ এক বৃহৎ খবৰ আজি ঘোষণা হ'ল দিল্লী মুখ্যমন্ত্ৰীৰ নাম দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব আতিশী মাৰ্লেনা আৰু আপৰ বৈঠকত সিদ্ধান্ত ল'লে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম লৈছোঁ আন এক খবৰ হোজাই মুৰাজাৰৰ দক্ষিণ নোৱাবিলৰ গাঁৱৰ দুগৰাকী কিশোৰী নিৰুদ্দেশ একেলগে দুইগৰাকী কিশোৰী নিৰুদ্দেশ হৈ চাঞ্চল্যৰ বিৰাজ কৰিছে এতিয়া সমগ্ৰ মুৰাজাৰত যোৱা 9 তাৰিখে সোমবাৰৰ দিনত 8 বজাত তামান্না আৰু নাজমিনা বেগম নামৰ দুগৰাকী কিশোৰী ঘৰৰ পৰা স্কুললৈ ওলাই গৈছিল যদিও এতিয়ালৈ ঘৰলৈ উভতি অহা নাই কোনো সদাশয় ব্যক্তিয়ে যদি এই দুইগৰাকী কিশোৰীক দেখা পায় তেন্তে অতি শীঘ্ৰেই 8486504662 নাইবা 6002735320 নম্বৰত নতুবা ওচৰত থকা আপোনাৰ আৰক্ষী থানাত খবৰ দিব আৰু ইয়াৰ পৰিয়ালে এই খবৰ দিবলৈ নম্বৰ মুকলি কৰিছে কি হৈছিল তামান্না বেগম স্কুলে গেছে সকাল 8টার সময় তো আমরা তো ভাবছি স্কুলে গেছে এমনি 4টার সময় আইব 4টার সময় আর আইছে না তখন তো বাড়াইতে যাইতে নাই বাদে তামান্নার পার্টনার এগো আছে শাহপুর তামান্না বেগম আপনার কি হয় তামান্না বেগম তো আমার ফুড়ি বাদে শাহপুর ফোন লাগাইলে খবর পাইলাম লাস্টে মানে তার আর ফুড়ি এগো গেছে নাম কি হয় ছোৱালীজনীৰ তার নাম হইল নাজমিনা বেগম আর তামান্না বেগম বাদে তো আর আইসুন না তো ভাইয়ার না বাদে থানাত গিয়ে 2 দিন বাদে গিয়ে ইজার দিছি কেই তাৰিখ ওলাই গৈছিল স্কুললৈ 9 তারিখ সোমবার দিন সোমবাৰ গেছে তার বাদে নাই তো পাইলাম না এখন তো পাইলাম না এখন যত দিন যার তো মানে নিজের টেনশন বয়স কিমান আছিল বয়স হইল 16 বছর নাজমিনা বেগমৰ 16 বছর আজকেও মানে ভাবি আর এখন থানাত গিয়ে ইজার দিতাম তামান্না বেগমৰ আর নাজমিনা বেগমৰ আপোনাৰ জানামতে কিবা প্ৰেমৰ সম্বন্ধ আছিল নেকি আমার জানামতে তো ওইলা কিছু নাই দুইটা বান্ধবী হিসাবে একলগে থাকুন একলগে চলুন তোলা নিজৰ আত্মীয়ৰ ঘৰত খবৰ লৈছিল নেকি ইতা আত্মীয়ৰ ঘৰত খবৰ লইয়া তো দেশি নাই
এখন ৰাইজৰে অহান জানাইতাম চাই আৰক্ষীৰ খবৰ দিছিল নেকি আপুনি? আৰক্ষী খবৰ দিছে, আৰক্ষীও ঘৰত আহিছে, আহি আমাৰ ইটা চেকো কৰি গেছো। এতিয়া কি ক'ব বিচাৰে? এখন তো এখন কইতাম চাই সারারে আপন হরিয়ার যেন ফাইন দুইটা ফুড়ি থাকি যে একটা পাইলেও মোটামুটি ফোন নম্বর দিমু, ফোন নম্বরও জানাইতে, আর যদি ফোন নম্বরও বাই চান্স জানাইতে পারুন না তে 12,000 টানাও তাহলে তে থানাত জানাইবার লাগিয়া ওখান মানে সারারে কইয়া। নাম কি আছিল? নাম হইল তামান্না বেগম আৰু এজন আর একজন নাজমিনা বেগম। কি হৈছিল? তামান্না বেগম আমার নাতি। 9 তারিখ 7টার সময় আমি দোকান থেকে সামান নেওয়া তাইছি, ওই সময় দেখছি তাই না আটা বিড়া করে 7টার সময়। যেহেতু স্কুলও গেছে 8টায় স্কুলও গেছে, আর সারাদিন আইছে না, 4টা পর্যন্ত বাড়ছে ইয়া নাই। তাই লগর আরো ফুড়ি আছে, দুটাই একলগে চলাফেরা করুন। হিগুর বাড়ি শাহপুর আর তাইর বাড়ি তো নাবি। হগুর বাড়িতে খা খবর লওয়া হইল। ছোৱালীজনীৰ নাম কি আছিল? সেইজন তামান্না বেগম। সিজনী ছোৱালীৰ নাম কি আছিল? নাজমিনা বেগম। পরে তারা কাছে জিগাই নিল ফোন মারিয়া, তারা কইলা আমরা রে গো ভাইয়ার না। তো এখন না পাওয়ায় তারা ভাইছে না শুনিয়া, এখন তো হিনো গেছে না, এখন কিতা করা যায়, থানা কি আই। দুয়োগৰাকী যেতিয়া ওলাই গৈছিল, দুয়োগৰাকী কাপোৰ কি আছিল? স্কুল ড্ৰেছ আছিল নে অন্য কিবা আছিল? স্কুল ড্রেস। স্কুল ড্ৰেছ আছিল। বয়স কিমান আছিল দুয়োগৰাকী? 16 বছর। তামান্না বেগমের 16 বছর। নাজমিনা বেগমৰ 16 বছর। আত্মীয়ৰ ঘৰত খবৰ লৈছে? সব জায়গা, কোনো জায়গা বাকি নাই। আৰক্ষীক জনাইছে? আইছে, জানানি আইছে তো। এজাহাৰ দিছে ন? হুম। এতিয়া কি বিচাৰে আপোনালোকে? এখন তো রাইজর কাছে অনুরোধ জানাই আর যে কোনো জায়গাত যদি কোনো মুহূর্তে পাওয়া যায় তে তারে আটক করা, দুইটা থাকি যারে পাওয়া যায়, দুইটা পাইলে দুইটা, না পাইলে একটা আটক করিয়া আমরা ফোন নম্বর দিব, ফোন নম্বরও ফোন করতা। আর যদি পারেন না তে থানার হাওলা করতা। লৈছো অনেক খবৰ। ডুমডুমাৰ ফিলবাৰীত কিশোৰী অপহৰণৰ চাঞ্চল্যৰ ঘটনাত জড়িত সাংবাদিক। এক ছেটেলাইট চেনেলৰ সাংবাদিক জড়িত কিশোৰী অপহৰণকাৰী চক্ৰত। ৰাইজে হাতে লোটে ধৰে সদা বিতৰ্কিত সাংবাদিক ভাস্কৰ দাহালক। যোৱাকালি আবেলি যিটো ঘটনা হৈ গ'ল, আমাৰ আমগুৰি গাঁৱৰ নৰেন্দ্ৰ মৰাণৰ পুত্ৰ জ্যোতিষ মৰাণ আৰু তেখেতৰ লগৰ দুজনমান লগত দোকানৰ পৰা প্ৰায় 5:30 বজাত আহি আছিলে। সেই আহি থকা অৱস্থাতে ফিলবাৰী বৰগাঁৱৰ ভাস্কৰ দাহাল নামৰ সাংবাদিকজনে আৰু তেখেতৰ লগত দুজন মানুহ আহি কিনে তেখেতৰ জ্যোতিষ মৰাণ নামৰ ল'ৰাজনক গাড়ীত উঠাই ল'বলৈ জবৰদস্তি উঠাই লৈছিলে। আৰু তাৰপিছতে জ্যোতিষ মৰাণৰ লগৰ দুজনে চিঞৰাত ওচৰৰ মানুহ আহি কিনে তেখেতক ৰক্ষা কৰে। সেই ঘটনাটো তাৰমানে আমি অপহৰণ কাৰ্য বুলিয়ে আমি চিনাক্ত কৰিব বিচাৰিছোঁ। আৰু সেই ঘটনাটো লৈ পিনি আমি ফিলবাৰী আৰক্ষী থানাত আমি এজাহাৰো দাখিল কৰিছোঁ। এজাহাৰখন আমি এতিয়ালৈকে যদিও ৰেজিষ্টাৰ হোৱা নাই, আমি ফিলবাৰী আৰক্ষী থানাক আপোনালোকৰ মাধ্যমৰ যোগেদি ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভাস্কৰ দাহাল নামৰ ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। এই ঘটনাটো সংঘটিত হৈ গ'ল আমাৰ আমগুৰি গাঁৱৰ দলঙৰ সমীপত, যে দুজনমান ব্যক্তি এখন গাড়ীত আহি আৰু আমাৰ ইয়াৰে নিচেই কাষৰে সুদক্ষ সাংবাদিক, যিটো বঁটাপ্ৰাপ্ত সাংবাদিক ভাস্কৰ দাহাল, তেওঁ জড়িত আছিলে সেই দুজনমান ব্যক্তিৰ লগত। আহি মেলি আমাৰ এই ওচৰৰে জ্যোতিষ মৰাণ, নৰেন্দ্ৰ মৰাণৰ পুত্ৰ, তেখেতক ধৰি মেলি গাড়ীত উঠাই যিটো মাৰপিট বা যিকোনো মানে বিভিন্ন ধৰণৰ ধমকি ভাবি দিছে যে লৈ যাবৰ কাৰণে। তো বিশেষকৈ আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে এই আমাৰ যে ল'ৰাবোৰ যে হেৰাই গৈ আছে, এই ক্ষেত্ৰত মানে এই সংস্থাটো জড়িত হৈ আছে নেকি? তেওঁলোকে বিশেষকৈ কৈছে যে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা আহিছে। আমি মানি লৈছোঁ যে আহিছে, যে এজন ব্যক্তি 50 বছৰ ব্যক্তি আৰু 15 বছৰ ল'ৰা এজনৰ মাজত ডিফাৰেণ্ট বহুত থাকে, তেওঁলোকে গম পায়। তে স্বত্তেও যে আমাৰ এই জ্যোতিষ মৰাণক যে কি কাৰণে উঠাবলগীয়া হৈছে, সেইটোৱে আমাৰ চিন্তনীয় বিষয়। মানে কিবা গালি গালাজ কৰিছিলে? গালি গালাজ মানে বিশেষভাৱে বহুত ধমকি দিছিলে বোলে। তো
ধমকি দিয়ে কিছুমান হাত উঠাব বিচাৰিছিলে। সেইটোৱে আমাৰ মনত এইটোৱে প্ৰশ্ন উদয় হয় যে এজন সুদক্ষ সাংবাদিকে যিজন বঁটাপ্ৰাপ্ত সাংবাদিক তেওঁলোকে আমাৰ ৰাইজৰ ভিত্তিত ইমান বেয়াকৈ গালি গালাজ কৰাটো কিমান দূৰ সত্য মানে সেইটো আমাৰ সহ্য বাহিৰত হৈ গৈছে মানে। কালি দলঙত 3টা ল'ৰা আছিলে, তাই এটা ধৰি লৈ গ'ল, ধৰি লৈ সিহঁতে দম দিছিলে, দম দি হেলা হ'ল। তাৰপৰা মই ঘৰতে আছিলোঁ, ঘৰত থাকোঁতে হেলা হ'ল, তাকে দম দিছে। মই দম দি সুধিছিলোঁ আৰু লগৰটোক যে দম দিলে কি কৰিবি বুলি কৈছে। তেতিয়া গ'লোঁ, মই কি হ'ল দাদা বুলি ক'লোঁ। তাৰপৰা আমি গাঁৱৰ মানুহ, মোৰ কি বোলে ল'ৰা এটা ধৰিব নিছিলোঁ, এক তুল খালে বুলি কৈছে দেই সিহঁতে। তাৰপৰা কি কাৰণে নিব আহিছিলে, ক'ৰ পৰা আহিছে বুলি কৈছে। সিহঁতে নকয় তাৰমানে আমি গাঁৱৰ মানুহ বুলি কয়। তাই গাঁৱৰ মানুহ কি কাৰণে নিছিলে, গাঁৱৰতো চিনি পায় নহয়, আপুনি কি কাৰণে নিছিলে বুলি কৈছে। আপুনি ইমান ডাঙৰ সাংবাদিক হৈ ডাঙৰ মানুহ হৈ পিনি আপুনি কেলৈ নিব বুলি কয়। ক'ৰ পৰা আহিছে নকয় তাৰমানে আমি গাঁৱৰ মানুহ, সিমানে কয় তাৰমানে। তাই দম বেছি। তেতিয়া ক'লোঁ মই আপুনি গাঁৱৰ মানুহ আপুনি গাঁৱৰতো চিনি পাব নহয়, কি কাৰণে নিয়ে সেনেকৈ নকয় তাৰমানে। তাই দুটা আহিলে আহি পিনি এটা কৈছে মই ৰূপা পাই আহিছোঁ, দুটা কৈছে আমি গাঁৱৰ হয় বুলি কৈছে তাৰমানে। সিমানতে মানুহ গাঁৱৰ ৰাইজ আহিলে। তাৰপিছত মই আহি পেলালোঁ, আকৌ গৈ আছোঁ বা ল'ৰা আছে যে মোৰ সেইকাৰণে। আমি আহিলোঁ সদায় গধূলি টাইমত আমি বহু তাত। তাৰপিছত আমি দোকানৰ পৰা আহিছিলোঁ সেইদিনাখন কালি। তাৰপিছত দোকানৰ পৰা অহা অৱস্থাত আমি 3টা আছিলোঁ লগৰ। ফটককৈ কি হ'ল একো কথা বতৰা নাই, আমাক একো সোধা নাই সিহঁতে। ফটককৈ আহি পিছফাল মানে গাবুত মাৰি থৈছে 3টা মানুহ, চিধা গাড়ীত ভৰাই লৈছে। আমি কি হ'ল কৈছোঁ, আমাক কৈছে কি, তাৰপিছত কি হ'ল কোৱাৰ পিছত আমি চিঞৰ বাখৰ লগাইছোঁ। কাৰণ লগৰ তাৰ নিলে মানে যা হ'লেও অকণমান ভয় এটা ভাৱ এটা থাকে, কোন মানুহ কি চিনি নাপাওঁ। তাৰপিছত আমি কৈছোঁ কি কেলৈ নিছোঁ বুলি কওঁতে, তাৰপিছত কাক মাত, আমি একো কাৰো ভয় নাখাওঁ সেনেকুৱাকৈ ভাস্কৰ দাহাল ৰিপৰ্টাৰ সি দম দিছে আমাক এনেকুৱাকৈ। তাৰপিছত তেতিয়া আমি গাঁৱৰ ৰাইজ মাতিছোঁ, তাৰ আগত এনেকুৱাকৈ আছে। সন্ধিয়া সংবাদৰ শেষৰটো খবৰ লৈ আহিছোঁ। ৰাজ্যৰ প্ৰতিটো কোণৰ লগত খাপ খুৱাই আজি ডিমা হাছাও জিলাৰ পাহাৰীয়া জিলাৰ হাফলঙত দেৱশিল্পী ভগৱানৰ বিশ্বকৰ্মাৰ পূজা বহু ধুমধামেৰে উদযাপন কৰা হয় আৰু হাফলং পৌৰমণ্ডল উত্তৰ কাছাৰ উদযাপন কৰা হয়। আৰু হাফলং পৌৰমণ্ডল উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ পৰিবহণ বিভাগৰ পূজা মণ্ডপত আজি পুৱাৰে পৰা হাফলং চহৰৰ প্ৰতিটো পূজা মণ্ডপত বিশ্বকৰ্মা পূজা উলহ মালহেৰে উদযাপন কৰা দেখা যায়। আমরা কাউন্সিল পূজা কমিটি সবরে আমি পূজার শুভেচ্ছা জানাই। আর এই পূজা কমিটি আমরা কাউন্সিল সিএম স্যারই অর্গানাইজ করে, সিএম স্যারের তরফ থেকে পূজাটা মানে আমরা ম্যানেজ করি। আর সব কিছু সুন্দরই হয়েছে, এখন জানি না মানে কীরকম কী নিব পরে থেকে। আর আপনার তরফ থেকে আমি হাফলংবাসী বা ডিমা হাছাওবাসী সবাই আমি আমন্ত্রণ জানাই, পূজা সবাই আইয়া পূজা এনজয় করবা, প্রসাদ নিবা।